আমাৰ 2 নম্বৰ প্ৰশ্নটো আছিলে তলৰ দ্বিঘাত সমীকৰণ বুৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k এৰ মান উলোৱা যাতে হিয়তৰ দুটাকৈ সমান বাস্তৱ মূল থাকে সমানৰ কি মূল থাকে বাস্তৱ মূল থাকে অৰ্থাৎ মূল দুটা সমান আৰু বাস্তৱ বুলি কৈ দিছে ইয়াতে কন্ডিশনটো হ'ব b² - 4ac = 0 কাৰ ক্ষেত্ৰত ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল 2x² + 8x - k³ = 0 ইয়াত a সোয়া x² লগত 2 আছে এর মান 2 b এর মান x লগত একো নাই মানে 8 c এর মান -k³ এতিয়া যেহেতু মূল দুটা এনেকে লিখিলে হ'ব যেহেতু বাস্তৱ আৰু সমান মূল আছে বাস্তৱ আৰু সমান মূল আছে এটাকে b² - 4ac আমি কি কৰিম 0 কৰি দিম এতিয়া b এর মান আমি কিমান পাইছো 8 8² কৰা -4 এর মান কিমান পাইছা 2 c এর মান কিমান পাইছা k³ লগত আছে মাইনাস = 0 এতিয়া 8 ক স্কয়ার কৰিলে 64 মাইনাসে প্লাস 4 দ্বিগুণ 8 8k³ = 0 64 প্লাসত আছে ইফালে গলে মাইনাসত 8k³ 64 মাইনাসত সো 8k³ ৰ আগত প্লাস আছে আমি সন্মুখত লিখিছো কাৰণে এটাই পদ আছে কাৰণে প্লাসটো শো কৰা নাই কিন্তু মাইনাস হলে শো কৰিলে হয় ইয়াতে 64 এটাই পদ আছে কিন্তু মাইনাসটো শো কৰিছো এটা 8 পূৰণ হৈ আছে ইফালে গলে হৰণ k³ = -64/8 k³ = 8 64 সো আকৌ লিখি দি আছো k³ = -64/8 8 64 8 বাৰ যায় 8 8 গুণ 64 -8 তে -8 ক যদি ফ্যাক্টৰাইজ কৰো অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰো 2 8 ত 4 বাৰ 2 4 ত কেবাৰ 2 বাৰ অৰ্থাৎ k³ -2³ কৰিলে তিনটা 2 পূৰণ কৰিলে আমি 8 পাও আৰু মাইনাস কিউব কৰিলে মাইনাসে হয় তিনটা মাইনাস পূৰণ কৰিলে কি হ'ব মাইনাসই হ'ব গটিকে কিউব গুছি গলে k এর মান আমি কিমান পাম -2